নমস্কাৰ ৰেডিভাৰ্ট 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। যোৰহাটলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে গৈছিল আৰু যোৰহাটত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যি সাধাৰণ লোকৰ বাবে থকা ৰেচন কাৰ্ডৰ যি সুবিধা আছে সেই সুবিধা আপুনি 30 তাৰিখৰ ভিতৰত 30 জানুৱাৰীৰ ভিতৰত এই মাহৰ যি ৰেচন কাৰ্ডৰ সামগ্ৰী আছে সেইসমূহ সংগ্ৰহ কৰিব লাগিব, নহ'লে কিন্তু অন্যথা আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰীৰ পৰা বঞ্চিত হ'ব লাগিব। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ সমান্তৰালভাৱে মিছন বসুন্ধৰাৰ কথা উল্লেখ কৰিছে। শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3। কি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাট সমষ্টিৰ হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুঠ 6,328 গৰাকী হিতাধিকাৰীক বিতৰণ কৰে ৰেচন কাৰ্ড আৰু 30 জানুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব জানুৱাৰী মাহৰ ৰেচনৰ চাউল। জানুৱাৰী মাহৰ ৰেচনৰ সামগ্ৰী সময়ত নল'লে ফেব্ৰুৱাৰীত নাপাব সামগ্ৰী। এইবাৰ আহি আছে বসুন্ধৰা 3। 16 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীত 3 লাখ লোকলৈ মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু 500 টকা প্ৰিমিয়াম দি মানুহে লাভ কৰিছে মাটিৰ পট্টা। এই মন্তব্য কৰিছে যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনাইছোঁ। যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছিল আৰু যোৰহাটত বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁ কেইবাটাও ঘোষণা কৰিছে। 6,328 গৰাকী হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰিছে যোৰহাটত আৰু তাৰ সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে যে 30 জানুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ চাউল, অন্যথা কিন্তু জানুৱাৰী মাহৰ যি ৰেচনৰ সামগ্ৰী আছে সেই সামগ্ৰী যদি আপুনি সংগ্ৰহ নকৰে তেনেহ'লে ফেব্ৰুৱাৰী মাহত আপুনি ৰেচনৰ সেই সামগ্ৰী লাভ নকৰিব। আৰু তাৰ সমান্তৰালভাৱে যিসকল কৃষক আছে, যিসকল সাধাৰণ ৰাইজ আছে সেইসকলক ভূমি পট্টা প্ৰেৰণৰ বাবে অসমত বহু অভিলাষী আঁচনি আছিল এখন মিছন বসুন্ধৰা আৰু মিছন বসুন্ধৰা ইতিমধ্যে 0.1 0.2 ইতিমধ্যে সমাপ্ত হৈছে। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যোৰহাটত উল্লেখ কৰিছে, ঘোষণা কৰিছে এইবাৰ আহি আছে মিছন বসুন্ধৰা 3 আৰু 16 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীত 3 লাখ লোকলৈ মাটিৰ পট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে 500 টকা প্ৰিমিয়াম দিয়ে মানুহে এই মিছন বসুন্ধৰাৰ সুবিধা লাভ কৰিছে। 500 টকা প্ৰিমিয়ামৰ বাবদে সাধাৰণ লোকে, সাধাৰণ কৃষকে কিন্তু মাটিৰ পট্টা লাভ কৰিছে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক পোনপটীয়াকৈ শুনাইছোঁ। গাঁৱত গ'লে খুৱাব ইলেকশ্যনৰ সময়ত, ঠিক আছে, ভোটটোতো দিবই, লগত পিঠাও খুৱাব, হ'বনে নাই? ভোট কিমানে দিব বিজেপি? আচ্ছা, ভোট দিয়াটো বেছি, পিঠা কিমানে খুৱাব এইটো ক'ব। পিঠাটো কম হৈছে, ভোটটো কমাই কৰক, পিঠাটো বেছিকৈ খুৱাওক, হ'ব? পিঠাটো বেছিকৈ খুৱাব, ঠিক আছে। যোৰহাটৰ পিঠা এনেও মৰম লগা ভাল পিঠা, গতিকে ভাল পিঠা খাব লাগে। এতিয়া হ'ল আপোনালোকে চিন্তা কৰক যে আমাৰ অসমত এনেকে কেতিয়াও আঁচনি হোৱা নাছিল। বিনা পইচাৰ চাউল, কষ্ট নাই, এই মাহৰ চাউল এই মাহতে ল'ব, কিন্তু 1 তাৰিখে যদি জানুৱাৰী চাউল বিচাৰি যায় আপোনালোকে নাপাব। সেইকাৰণে এই মাহৰ চাউলটো এই মাহতে ল'ব। এইখিনিয়ে অনুৰোধ জনাই পুনৰ এবাৰ আমাৰ আটাইকে ধন্যবাদ। মাঘ বিহুৰ শুভেচ্ছা, নতুন বছৰৰ শুভেচ্ছা, সকলোকে মোৰ ফালৰ পৰা প্ৰণাম আৰু শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম।